লেমন পিকল অনলি 10 মিনিটছ 10 মিনিটতে বনাব পৰা নেমুৰ আচাৰৰ ৰেচিপি এটা লৈ আহিছোঁ। তাৰ বাবে 4টা নেমু মই গোল নেমু হয় ভালদৰে বাকলি গুচাই ল'লোঁ আৰু টুকুৰা কৰি লৈছোঁ। এতিয়া এই টুকুৰাবোৰৰ ভিতৰত থকা গুটিবোৰ মই এক্সট্ৰাকৈ উলিয়াই দিছোঁ আৰু টুকুৰাবোৰ এয়া ৰেডি হৈ গৈছে, গুটি উলিয়াই থ'লোঁ। আৰু এখন কেৰাহী ল'লোঁ, কেৰাহীখনত মই পাঁচফোৰণ ফ্ৰাই কৰি ল'লোঁ। ভালদৰে ফ্ৰাই হৈ যাব যেতিয়া, বেছি ভাজিব নালাগে। তাৰপিছতে এনেদৰে গুড়া কৰি ল'ব খুন্দনা এটাত। আৰু এতিয়া কেৰাহী এখন ল'ব, কেৰাহীখনত তেল গৰম কৰি ল'ব, মিঠাতেল হয় এয়া। মিঠাতেলখিনি গৰম কৰি লৈ ঠাণ্ডা কৰি ল'ব আৰু এটা চিচাৰ বৈয়াম ৰেডি কৰিলোঁ আচাৰখিনি থ'বৰ বাবে। নেমুখিনিত এতিয়া মই নিমখ এচামুচ দিলোঁ, এচামুচ হালধি গুড়ি দিলোঁ, এচামুচ জলকীয়া গুড়ি দিলোঁ আৰু পিচি থোৱা মই এই খুন্দি থোৱা যিখিনি পাঁচফোৰণখিনি দি দিলোঁ আৰু শেষত এচামুচ চেনিও দি দিলোঁ সোৱাদৰ বাবে। বস্তুখিনি ভালদৰে মিশ্ৰণ কৰি ল'লোঁ। এতিয়া মই তেলখিনি যে ঠাণ্ডা হৈছিল তাতে নেমুখিনি দি ভালদৰে মিক্স কৰি লৈ বটলটোত ভৰাই দিলোঁ আৰু হোমমেড বুলি লেবেল এখন মাৰি দিলোঁ আৰু এসপ্তাহ ৰ'দত দি থাকিলোঁ আৰু আপোনালোকৰ আচাৰ ৰেডি হৈ গ'ল অতি সহজতে। থেংক ইউ।